নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰোলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি 21 আহাৰ শনিবাৰ 1946 ইংৰাজী 6 জুলাই 2024 আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 3 আৰু 8 আজিৰ দিনটোৰ শুভ ৰং হৈছে নীলা আৰু বেঙুনীয়া আজি যদি আপুনি কৰবালৈ যাত্ৰা কৰিম বুলি ভাবিছে তেতিয়া হলে মহানিম গছৰ গুৰিত বা যিকোনো নীলা ফুল গছৰ গুৰিত পানী ঢালিহে যাত্ৰা আৰম্ভ কৰিব তেতিয়া হলে আপোনাৰ যাত্ৰা শুভ হ'ব এইবাৰ আমি আহিছো পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাখি ফললৈ আজিৰ দিনটোৰ ৰাখি ফলৰ প্ৰথম ৰাখি হৈছে মেঘ ৰাখি মেঘ ৰাখিৰ ধনাগম বৃদ্ধি মেঘ ৰাখিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো অতি উত্তম আজিৰ দিনটোত আপোনালোকৰ জীৱনলৈ ধনৰ আগমন ঘটিব পাৰে যদিহে আপোনালোকে কোনো ব্যৱসায়ৰ লগত জড়িত তেতিয়া হলে আপোনালোকৰ কাৰণে দিনটো অতি শুভ এইবাৰ আমি আহিছো বৃষ ৰাখিলৈ বৃষ ৰাখিৰ সঞ্চয় বৃদ্ধি বৃষ ৰাশিৰ জাতক জাতিকাৰ কাৰণেও আজিৰ দিনটো খুবেই শুভ আজিৰ দিনটোত আপোনালোকে সঞ্চয় বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব পাৰে কাৰণ আজিৰ দিনটোত যদি কোনো বীমা বা তেনে ধৰণৰ সঞ্চয় জাতীয় কাম কৰিব বিচাৰিছে তেতিয়া হলে বিনা দ্বিধাই আগবাঢ়িব পাৰে এইবাৰ আমি আহিছো মিথুন ৰাশিলৈ মিথুন ৰাশি অপজগ মিথুন ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ নহয় আজিৰ দিনটোত আপোনালোকে বিনা কাৰণতে অপজখৰ সন্মুখীন হ'ব পাৰে গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব এতিয়া আমি আহিছো কৰ্কট ৰাশিলৈ কৰ্কট ৰাশি ভ্ৰমণ হোক কৰ্কট ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো ভ্ৰমণৰ ক্ষেত্ৰত অতিকৈ উত্তম যদি আপুনি বহু দিনৰে পৰাই কৰবালৈ যাম বুলি ভাবি আছে তেতিয়া হলে আজিৰ দিনটোতে আপুনি সেই কাৰ্য সমাপন কৰিব পাৰে তেতিয়া শুভ ফল লাভ কৰিব পৰৱৰ্তী ৰাশি হৈছে সিংহ ৰাশি সিংহ ৰাশি সঞ্চয় বৃদ্ধি সিংহ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই ভাল আপোনালোকে যদি সঞ্চয় কৰিম বুলি ভাবিছে তেতিয়া হলে আজিৰ দিনটোতে তেনেকুৱা কাম হাতত ল'ব পাৰে আপোনালোকে এই কামত শুভ ফল লাভ কৰিব এইবাৰ আমি আহিছো কন্যা ৰাশিলৈ কন্যা ৰাশি প্ৰেমত শুভ কন্যা ৰাশিৰ জাতক জাতিকাৰ কাৰণেও আজিৰ দিনটো খুবেই শুভ যদি আপুনি প্ৰেমৰ ক্ষেত্ৰত কাৰোবাক প্ৰস্তাৱ দিম বুলি ভাবিছে তেতিয়া হলে আজি বিনা দ্বিধাই দিব পাৰে আপুনি ইয়াত শুভ ফল লাভ কৰিব এতিয়া আমি আহিছো তুলা ৰাশিলৈ তুলা ৰাশিৰ সিদ্ধান্তত খেলিমেলি তুলা ৰাশিৰ জাতক জাতিকাই আজি যিকোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব কাৰণ আপোনালোকৰ সিদ্ধান্ত ভুল সিদ্ধান্ত হ'ব পাৰে গতিকে আপোনালোকে আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব এইবাৰ আমি আহিছো বৃশ্চিক ৰাশিলৈ বৃশ্চিক ৰাশি সাধাৰণ ৰোগ বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিলে ভাল কাৰণ আপোনালোকৰ আজিৰ দিনটোতে সাধাৰণ ৰোগৰ যোগে দেখা দিছে এইবাৰ আমি আহিছো ধনু ৰাশিলৈ ধনু ৰাশিৰ আঘাত ধনু ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত ভ্ৰমণৰ পৰা বিৰত থকা ভাল কাৰণ আজিৰ দিনটোতে আপোনালোকৰ সৰু সুৰা আঘাতৰ যোগে দেখা দিছে এতিয়া আমি আহিছো মকৰ ৰাশিলৈ মকৰ ৰাশিৰ যান বাহন সুখ মকৰ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটোত সুখবৰ আহিব পাৰে যদি আপোনালোকে যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছে তেতিয়া হলে আজিৰ দিনটোতে এই শুভ কামৰ বাবে আগবাঢ়িব পাৰে এইবাৰ আমি আহিছো কুম্ভ ৰাশিলৈ কুম্ভ ৰাশি ক্ৰয় বিক্ৰয় কুম্ভ ৰাশিৰ জাতক জাতিকাৰ কাৰণেও আজিৰ দিনটো খুবেই ভাল যদি আপুনি কোনো বস্তু কিনা বেচা কৰিব বিচাৰিছে তেতিয়া হলে এই কামত আপুনি বিনা দ্বিধাই আগবাঢ়িব পাৰে শুভ ফল লাভ কৰিব দৈনিক ৰাশিফলৰ অন্তিমটো ৰাশি মীন ৰাশি প্ৰাপ্তি মীন ৰাশিৰ জাতক জাতিকাৰ কাৰণেও আজিৰ দিনটো খুবেই শুভ আজিৰ দিনটোত আপোনালোকে যিকোনো ক্ষেত্ৰতে প্ৰাপ্তিৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব এয়াই আছিল আজিৰ দিনটোৰ দৈনিক ৰাশিফল এষ্ট্ৰোলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছো আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক ধন্যবাদ